অসম বিধানসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ বাবে আৰু ভোটাৰক বিপথে পৰিচালিত কৰাৰ কাৰণে এটা দুষ্ট চক্ৰ সক্ৰিয় হৈ পৰিছে। চক্ৰটোৱে ছ'চিয়েল মিডিয়াত অসংখ্য ভুৱা আৰু AI জেনেৰেটেড পোষ্ট প্ৰচাৰ কৰি আছে। শেহতীয়াকৈ বিজেপি দলৰ টিকট বিতৰণ সন্দৰ্ভত পূজনীয় সৰসংঘচালক গৰাকীৰ নামত এখন চিঠি ভাইৰেল হৈ পৰে। আনকি অসম ক্ষেত্ৰ প্ৰচাৰ প্ৰমুখ যিগৰাকীয়ে এই দুষ্ট চক্ৰটোৱে অসমত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই মাছ মাংস নিষিদ্ধ কৰিব বুলি এটা ভুৱা বাৰ্তা প্ৰচাৰ কৰে। উক্ত বিষয়সমূহ সন্দৰ্ভত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই স্পষ্ট কৰি দিয়ে যে এই সকলোবোৰ কথা সম্পূৰ্ণ মিছা, ভুৱা আৰু ভিত্তিহীন। সমাজত বিভ্ৰান্তি আৰু উত্তেজনা সৃষ্টি কৰাৰ কাৰণে এটা দুষ্ট চক্ৰই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নামত এনেদৰে কিছু ভুৱা বাৰ্তা প্ৰেৰণ কৰি আহিছে। ইতিমধ্যে সৰসংঘচালকজীৰ ভুৱা চিঠি সন্দৰ্ভত মহানগৰ সংঘচালক গুৰুপ্ৰসাদ মেধিয়ে গুৱাহাটী আৰু দিল্লী চাইবাৰ ক্ৰাইমত এক গোচৰ ৰুজু কৰি উক্ত চক্ৰটোৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। সন্দেহজনক উৎসৰ পৰা অহা কোনো তথ্যক বিশ্বাস নকৰিবলৈ আৰু পৰীক্ষা নকৰাকৈ কোনো ধৰণৰ কথা প্ৰচাৰ নকৰিবলৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই সৰ্বস্তৰৰ ৰাইজক আহ্বান জনাইছে। কোনো এটা বিষয় শ্বেয়াৰ কৰাৰ পূৰ্বে ইয়াক পৰীক্ষা কৰক, কাৰণ পৰীক্ষা নকৰাকৈ প্ৰচাৰ কৰা বাৰ্তাই আপুনি ভুৱা বাতৰিৰ প্ৰচাৰৰ মাধ্যম নহ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।